সদৌ অসম প্ৰশাসনীয় কৰ্মচাৰীৰ কৰ্মবিৰতি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত এই প্ৰতিবাদ নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে সৰব প্ৰশাসনীয় কৰ্মচাৰী প্ৰতিবাদী কাৰ্যসূচীৰ ফলত স্থবিৰ জিলা প্ৰশাসনৰ কাম কাজ আৰু এই সন্দৰ্ভত সবিশেষ দেখুৱাব আমাৰ উত্তৰ অসমৰ ব্যুৰো বুবুল হাজৰিকাই সদৌ অসম প্ৰশাসনীয় কৰ্মচাৰী সন্থাই আজিৰ দিনটোত কৰ্মবিৰতি ঘোষণা কৰিছে কাৰণ তেওঁলোকে NPS যি চৰকাৰে প্ৰৱৰ্তন কৰিব খুজিছে সেই NPS তেওঁলোকে গ্ৰহণ নকৰে OPS বাহাল ৰখাৰ দাবীত তেওঁলোকৰ কৰ্মবিৰতি এই মুহূৰ্তত লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দৃশ্য দেখুৱাইছোঁ কৰ্মীসকলে এনেধৰণে তেওঁলোকে নিজৰ দৈনন্দিন কাম কাজ যিহেতু থাকে সকলোবোৰ তেওঁলোকে ত্যাগ কৰি এনেধৰণে কৰ্মবিৰতি পালন কৰা পৰিলক্ষিত হৈছে অসম চৰকাৰৰ NPS কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু এয়া দেখুৱাইছোঁ আজিৰ দিনটোত অচল হৈছে জিলা প্ৰশাসনৰ কাম কাজ জিলা প্ৰশাসনৰ মূল হৃদপিণ্ড জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে এনেধৰণে তেওঁলোকে OPS প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে OPS প্ৰৱৰ্তনটো তেওঁলোকৰ এটা পুৰণা দাবী যেতিয়াৰ পৰা NPSৰ প্ৰসংগ আহিলে তেতিয়াৰ পৰাই এই OPSৰ প্ৰৱৰ্তনৰ দাবীত তেওঁলোকে আন্দোলন কৰি আহিছে আৰু এক দেশ এক পেঞ্চন নীতি থাকিব লাগে বুলি তেওঁলোকে কয় পোনপটীয়াভাৱে জানিবলৈ যত্ন কৰিছোঁ দাবীটো কি হয় ধন্যবাদ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সমূহ ৰাইজ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ যে আমাৰ যি 2005 চনৰ পিছৰ পৰা যিসকল কৰ্মচাৰী কৰ্মসূত্ৰে যোগদান কৰিছিলে আমাক NPSৰ ব্যৱস্থা দিছে তেওঁলোকে OPSৰ পৰা আমাক বাহাল ৰাখি NPSৰ যিটো ব্যৱস্থা দিছে সেইটো আমাৰ নিজৰ কাৰণে আমি ভৱিষ্যতৰ লাইফ চিকিউৰ্ড নহয় সেইকাৰণে আমি 2005 চনৰ পৰা আমি চৰকাৰৰ ওচৰত ডিমাণ্ড দি আহিছোঁ যে আমাক NPS বাতিল কৰি OPSৰ ব্যৱস্থা কৰক কিন্তু চৰকাৰে ইতিমধ্যে এটা মানে কি আমাৰ দাবীটো বেলেগ এটা মানে কি চৰকাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে যিটো NPS বাতিল কৰি তেওঁলোকে নতুনকৈ এটা UPSৰ ব্যৱস্থা উলিয়াইছে যিটো আমাৰ কাৰণে একদম লাইফ চিকিউৰিটি নহয় মানে আমি দেখিছোঁ দুই এজন কৰ্মচাৰী ইতিমধ্যে যিসকল পেঞ্চনলৈ গুচি গৈছে তেওঁলোকে মাহিলী 3,500 টকা দৰমহা লৈ পিনি মানে তেওঁলোকে জীৱন অতিবাহিত কৰিব লগা হৈছে যিটো কাৰণে তেওঁলোকৰ মানে আজিকালি সকলোৱে জানে সাধাৰণ এদিনৰ মানুহৰ বেমাৰৰ পৰা ধৰি পিনি যিকোনো দৈনিক মানে কি এজন মানুহ চলিবলৈ দিনটোত 2,000-3,000 লাগে সেইটো চৰকাৰে আমাক মাহে 3,000 টকা দিবলৈ লৈছে গতিকে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰি আহিছোঁ যে NPS UPS বাতিল কৰি আমাক OPSৰ ব্যৱস্থা কৰক আৰু OPS বাহাল ৰাখক সেইবাবে আমি আজি এই কাৰ্যসূচীৰ হাতত লৈছোঁ আৰু যদি চৰকাৰে ভৱিষ্যতে আমাৰ এই দাবী মানি নলয় আমি পুনৰ এই কাৰ্যসূচী ব্যতিক্ৰম কৰি ৰাখি যাম বুলি আমি চৰকাৰে মানিব বুলি ভাবিছেনে কাৰণ চৰকাৰে যেতিয়া সিদ্ধান্ত এটা গ্ৰহণ কৰে সেইটোৰ পৰা আঁতৰি নাহে আমি অসম চৰকাৰক কৈ আহিছোঁ আৰু আমি তেওঁলোকৰ ওচৰত আমি লিখিত হিচাপে দি আহিছোঁ তেওঁলোকে আমাৰ কোনো দাবী আজিলৈকে হেৰি কৰা নাই কাৰণ আমাৰ 2005 চনৰ পাছৰ যিসকল কৰ্মচাৰী আমাৰ যোগদান কৰিছে তেওঁলোকৰ পেঞ্চনৰ পাছত ভৱিষ্যতটো বৰ অন্ধকাৰ হয় বুবুল নিশ্চয়কৈ এটা কথা এতিয়া লক্ষণীয় হ'ব চৰকাৰে তেওঁলোকৰ যিসমূহ দাবী আছে দাবীসমূহৰ সন্দৰ্ভত কি ধৰণৰ স্থিতি গ্ৰহণ কৰে বুবুল হাজৰিকা ধন্যবাদ জনাইছোঁ